वेलकम टू डिजिटल एडवाइस यूट्यूब चैनल। आज आम यू भिडिओर जरिए आपलोकर आलोचना विचारिছোঁ ड्राइविंग लाइसेंसर विषय। आपलोके केनेকৈ घरते बहि ऑनलाइन ड्राइविंग लाइसेंसखन एप्लाई करिब मात्र 200 टका। आज आम यू भिडिओर जरिए आपलोকক देखुवाम स्टेप बाय स्टेप आपलोকক देखुवाई থাকিম आपलोके केनेকৈ बस्तुবিলাক ऑनलाइनत एप्लाई करिब। आपलोके आमार भिडिओটো कतो स्किप नकरि प्रथমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ ডিজিটেল এডভাইজৰ মই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিওৰ যে তলত ৰঙা সাবস্ক্ৰাইব বটনটো টিপি দি আপোনালোকে মোৰ ডিজিটেল এডভাইজ নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। হক পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপোনালোকৰ মোবাইলত বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ ওপেন কৰক। তাৰ পিছত ওচৰত থ্ৰী ডটত ক্লিক करी इतना डेस्कटप सेट लगाई दियक। तार पिছত सार्च बारत टाइप करक परिवहन.gov.in ताते क्लिक करक। तार पिছত এখন पेज खुली आहिब। याते लिखा আছে होम परिवहन सेवा मिनिस्ट्री ऑफ रोड ट्रांसपोर्ट याते क्लिक। तार पिছত এখন पेज खुली आइছে। पेजখন लिखा আছে vehicle registration related service driving license ताते क्लिक करक। तार पिছত আৰু এখন पेज खुली আহিব। অলপ স্ক্ৰল ডাউন কৰক পেজখনত। ইয়াতে লিখা আছে সিলেক্ট ষ্টেট নেম তাতে ক্লিক কৰক। ইয়াতে বহুত কেইটা ষ্টেটৰ নাম আহিছে। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা বাছি লওক। আপোনাৰ যেটো ষ্টেট আছে আপুনি বাছি লওক। আসামটো বাছি লওক। তাৰপিছত আৰু এখন পেজ খুলি আহিব। ইয়াছক অলপ স্ক্ৰল ডাউন কৰক পেজখনত। ইয়াতে লিখা আছে ড্ৰাইভিং লাইসেন্স তার সিধা তলত লিখা আছে এপ্লাই অনলাইন তাতে ক্লিক কৰক। এপ্লাই অনলাইনত ক্লিক কৰাৰ লগে লগে আহিছে নিউ লাৰ্নাৰ লাইসেন্স নিউ ড্ৰাইভিং লাইসেন্স। আপোনালোকে নিউ লাৰ্নাৰ লাইসেন্সত ক্লিক কৰক। তাৰ পিছত আৰু এখন পেজ খুলি আহিছে। ইয়াতে লিখা আছে চাওক flowing are the charges in application submission in issues learner license in the flowing order। ইয়াত চাৰিটা অপচন আছে। ইয়াৰ পৰা আপোনালোকে এই সব চাৰিটা অপচন আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে লিখা আছে ফিল এপ্লিকেশন ডিটেইলস আপলোড ডকুমেন্টস আপলোড ফটো এন্ড সিগনেচাৰ এল টেষ্ট স্লট বুকিং পেমেন্ট অফ ফিস কন্টিনিউ কৰক। তাৰ পিছত আৰু এখন পেজ খুলি আহিব। ইয়াতে আপোনালোকে একো সাবমিট কৰিব নালাগে। আপোনালোকে লিখিব নালাগে। আপোনালোকে অকল সাবমিটটো ক্লিক কৰি দিয়ক। আছক আৰু এখন পেজ খুলি আহিছে। পেজটো অলপ স্লো হৈছে। আছক এতিয়া আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াতে চাওক ষ্টাৰ মাৰ্ক দিয়া যিকেইটা আছে এইকেইটা মেন্ডেটৰী আপোনালোকে লিখিব লাগিব। এইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে লিখা আছে সিলেক্ট আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰক। ইয়াতে আৰটি অফিস আপোনাৰ যেটো অফিস আছে আপোনালোকে সিলেক্ট কৰক। আমাৰ হোজাই এইটো সিলেক্ট কৰি দিও। নগাঁও আপোনালোকৰ যেটো হেটো আপোনালোকে সিলেক্ট কৰিব। ইয়াতে আছে পিন কোড আপোনালোকৰ পিন কোডটো এন্টাৰ কৰিব। ইয়াতে আছে ফাৰ্স্ট নেম যিজন এপ্লিকান্ট হয় এপ্লিকান্টৰ ফাৰ্স্ট নেম ইয়াত লিখিব লাগিব। ইয়াত মিডল নেম আৰু লাষ্ট নেম। ইয়াতে আছে ৰিলেশন থকা ব্যক্তিজনৰ আপোনালোকৰ ফাদাৰ বা মাদাৰ আপোনাৰ যিজন আছে তেওঁৰ ৰিলেটিভ থকা মানুহজনৰ নামটো লিখিব লাগিব। ফুল নেম এজ পাৰ ৰেকৰ্ড আপোনালোকৰ যেটো ৰেকৰ্ড দিব এই ৰেকৰ্ডত আপোনালোকৰ নাম কেনেকৈ আছে এইটো আপোনালোকে এন্টাৰ কৰক। ইয়াতে আছে মেল না ফিমেল আপোনাৰ জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰক। মেল থাকিলে মেল ফিমেল হলে ফিমেল। ডেট অফ বাৰ্থটো সিলেক্ট কৰক। তাৰ পিছত এজ আছে এজটো দিয়ক। তাৰপিছত ইয়াৰ্স আছে ইয়াৰ্স দিয়ক। প্লেস অফ বাৰ্থ আপোনালোকৰ যি জায়গাত জন্ম হৈছিল এই জন্ম হোৱা ঠাইখনৰ নাম লিখিব। কাউন্টি কোৱালিফিকেশন আপোনালোকৰ কোৱালিফিকেশনটো লিখি ল'ব। ব্লাড গ্ৰুপটো এইটো নিলিখিলে হ'ব। ফোন নাম্বাৰ ইমেইল মোবাইল নাম্বাৰ এটা আছে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। তাৰ পিছত যদি সকলোখিনি একে সেম হয় আপোনালোকে এটা ক্লিক কৰি দিব। সকলোখিনি একে হৈ যাব। আৰু অলপ স্ক্ৰল ডাউন কৰক। যদি এছক যদি একে হয় এনেকা কৰি দিব। এছক আৰু এখন পেজ ইয়াতে আপোনালোকে টিক মাৰ্ক লগাই দিব। তাৰ পিছত সাবমিট কৰি দিব। সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ
আপলোড ডকুমেণ্টছ আছে আপোনালোকে আপলোড ডকুমেণ্টছ দি দিব তাৰপিছত আপলোড ফটো এণ্ড ছিগনেচাৰ এই ফটো আৰু ছিগনেচাৰ দিব LTD টেষ্ট লগিং এইটো দিব তাৰপিছত পে'মেণ্ট অফ ফি মানে এই যিটো ফিজ আছে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সৰ ফিজ আছে মাত্ৰ 200 টকা এই 200 টকাটো আপোনালোকে ATMৰ জৰিয়তে বা নেট বেংকিংৰ জৰিয়তে আপোনালোকে পে' কৰি দিব তাৰপিছত আপোনালোকে যিটো ডেট পাব ডেট পোৱাৰ পিছত আপোনালোকে ড্ৰাইভিং লাইচেন্সখন বনাবলৈ সাজু হ'ব আপোনালোকে য'ত যাব লাগে ত'ত যাব লাগিব তো এনেকৈ আপোনালোকে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স এপ্লাই অনলাইনত এনেকৈ কৰিব যিকেইটা মই প্ৰচেছ দেখুৱাইছোঁ এই প্ৰচেছ মতে আপোনালোকে কৰিব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আজিলৈ ইমানেই